নমস্কাৰ, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। আজি বিষয়টো হৈছে আমি গাখীৰ খাব পাৰোঁ নে নোৱাৰোঁ। ডায়েবেটিকসকলে বা ৱেট লছ কৰিবলৈ আমি গাখীৰ খাব লাগে নে নালাগে। এজনে কমেণ্টো কৈছিলে, বাইদেউ গাখীৰ আমি খাব পাৰোঁ নে নোৱাৰোঁ বুলি। মই তেখেতৰ কমেণ্টৰ ৰিপ্লাই দিলোঁ। তথাপিও আজি ভিডিঅ' প্ৰস্তুত কৰি বহুতৰ মনত খুদুৱনি লাগি আছে নিশ্চয়, আমি গাখীৰ খাব পাৰোঁ নে নোৱাৰোঁ। আমি গাখীৰ খাব নোৱাৰোঁ, কিন্তু এয়া চাওক, এয়া কি হয়, এয়া দৈ আমি কিন্তু খাব পাৰোঁ, খুব সুন্দৰকৈ খাব পাৰোঁ। যিসকল এই প্ৰটিনৰ চ'ৰ্চো হয়, আৰু যিসকলে নিৰামিষ হয় সেইসকলেও এইটো প্ৰটিন চ'ৰ্চ হিচাপে ল'ব পাৰে। প্ৰটিনৰ বাবে আমি দৈ খাব পাৰোঁ। কিন্তু আপোনালোকে বজাৰৰ এই মিঠাই দৈটো যে পায় সেইটো কেতিয়াও নানিব। মই এয়া গৰু গাখীৰ দৈ হয়, এনেদৰে ঘৰতে মই প্ৰস্তুত কৰি লৈছোঁ, কিনি অনা নাই। এনেদৰে গৰু গাখীৰ দৈটো আপোনালোকে খাব পাৰিব, বজাৰৰ মিঠা দৈটো আপোনালোকে নেখাব। খুব সুন্দৰকৈ ডায়েবেটিকসকলে বা ৱেট লছ কৰাসকলে দৈ খোৱাটোহে উচিত। দৈ খাব নালাগে এনেকৈ নহয়। গাখীৰৰ পৰা বনোৱা মিঠাইটো নাখাব, কাৰণ তাত থাকে চেনি থাকে নহয় জানো। সেইটো কাৰণে এয়া দৈ কিন্তু খাব পাৰে। এইটোৱে ক'লোঁ আজিলৈ, আৰু বিশেষ নাই। ধন্যবাদ আজিলৈ।